নমস্কাৰ বন্ধু বান্ধৱীসকল এস্পাৰেন্সৰ ইউটিউব চেনেল আটাইলৈকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি DHS ৰ প্ৰিভিয়াছ ইয়াৰ হৈ যোৱা মেথছৰ কেইটামান আমি MCQ ডিসকাস কৰিম আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আগন্তুক হ'বলগীয়া DHS ৰ নন টেকনিক্যাল গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাৰণে খুবেই জৰুৰী। আশা কৰো আমাৰ ক্লাসটো ভাল পাব। বলক ভিডিঅ'টো স্টাৰ্ট কৰো। আজিৰ ভিডিঅ'টো প্ৰথম প্ৰশ্নটো হৈছে What must be added to x to the power 4 plus 2x cube minus 2x square plus x minus 1 so that the resulting polynomial is exactly divisible by x square plus 2x minus 3. এইটো এটা polynomial question হয়। এইটো সাম আমি সলভ কৰিব কেনেকৈ লাগিব? সো আমাক কি দিয়া আছে? polynomial কি দিয়া আছে? x to the power 4 plus 2x cube minus 2x square plus x minus 1 এটুক আমি কি কৰিম ফার্স্ট এটুক আমি x স্কয়ার প্লাস 2x minus 3 দি আমি ডিভাইড কৰিম এটো আমি ডিভাইড কৰিম এটা আমি কি হ'ব ইয়াতে যেহেতু x স্কয়ার আছে ইয়াত x স্কয়ার আছে ইয়াত x4 আছে যদি এটো x4 আমি হাইয়েস্টটো চাব লাগিব x4 বনাব লাগিব ইয়াত আমি x স্কয়ার দি আমি পূৰণ কৰিব লাগিব এটা আমি এইটো x স্কয়ার আৰু x স্কয়ার কি হ'ব x to the power 4 হ'ব আৰু প্লাস আহিব প্লাস আছে কাৰণে প্লাস আহিব আৰু ইয়াত আমি 2x আছে x স্কয়াৰৰ লগত মাল্টিপ্লাই কৰিব লাগিব তেতিয়া আমাৰ কি হ'ব 2x কিউব আহিব minus 3x স্কয়াৰ আহিব এটো -3 আৰু x স্কয়াৰৰ লগত -3x স্কয়াৰ আহি যাব এতিয়া আমি এটো কি কৰিম যেহেতু এটো প্লাস আছে এইটো আৰু এটো ক্যান্সেল যাব প্লাস মানে যেতিয়া তলত মাইনাস আহিলে ক্যান্সেল যাব আৰু ইয়াতে মাইনাস সাইন এটা আহিব সো 2x কিউব ক্যান্সেল যাব ইয়াতে প্লাস আহিব এতিয়া আমাৰ কি হ'ব 3x square minus 2x square ইয়াত কি থাকিব only x square থাকিব আৰু প্লাস x minus 1 যেহেতু আমাৰ ইয়াত x square আছে ইয়াতো x square আছে সো আমি কি কৰিব লাগিব এবাৰ আমি প্লাস 1 কৰিব লাগিব 1 কৰিলে আমি x square into 1 কি হ'ব x square হ'ব 2x into 1 plus 2x হ'ব minus 3 into 1 কি হ'ব minus 3 হ'ব So এতিয়া আমি এটো মানে এইটো ক্যান্সেল যাব ইয়াতে আছে প্লাস আছে এটো মাইনাস ধৰিব লাগিব 2x minus 2x plus x minus 2x plus x কি হ'ব আমাৰ minus x হ'ব আৰু মাইনাস টো কি হ'ব প্লাস হ'ব plus 3 minus 1 কৰিলে আমাৰ কি হ'ব plus 2 হ'ব এইটো আমাৰ কি হ'ব ৰিমাইন্ডাৰ হ'ব বাকি হ'ব এটা ইয়াক আমি কি কৰিব লাগিব এটো আমাৰ বাকি ৰৈ গল এটা এইটো এড কৰিব লাগিব এইটো কি কৰিব লাগিব আমি minus x plus 2 is equal to x plus x minus 2 ultimately আমাৰ आंसर টো কি হ'ব এই ভ্যালুটো আমি প্লাস কৰিলে আমি কি পাম এই দিয়া আছে x square plus 2x minus 3 দি এই পলিনোমিয়ালটো এক্স্যাক্টলি ডিভিজিবল হ'ব সো ইয়াৰ শুদ্ধ অপচন হ'ব অপচন A next question number 2 আইছো the length of a rectangle is 15 meter the length of a rectangle is 15 centimeter more than its width if the perimeter is 150 if the perimeter is 150 centimeter find the dimension length and breadth of the rectangle যদি এটা rectangular কি আছে আমাৰ এটো আমাৰ একটা rectangle হল এটো আমাৰ এটা rectangular এই rectangular কি দিয়া আছে length আমাৰ কি দিয়া আছে length কিমান দিয়া আছে 15 meter more than width so আমি width to কি ধৰিলো প্ৰস্থ কিমান ধৰিলো আমি x ধৰিলো length কিমান আমি কি ধৰিব লাগিব length আমি x plus 15 ধৰিব লাগিব so আমি জানো যে perimeter এটা rectangle এটা আয়তৰ পৰিসীমা কিমান হয় 2 into l plus b দিক plus প্ৰস্থ ইয়াৰ ভ্যালু কিমান আছে 150 দিয়া আছে তো এতিয়া আমি l plus b length plus breadth দিক plus প্ৰস্থ কিমান হ'ব 150 by 2 তো এতে যদি কাটি দিও আমি কিমান হ'ব 75 তো এতে l এর ভ্যালু কিমান দিয়া আছে l এর ভ্যালু x plus 15 আৰু b ভ্যালু প্ৰস্থ ভ্যালু কিমান দিছে x so x plus 15 plus x equal to কিমান হ'ব 75 so এতিয়া আমাৰ কিমান হ'ব x plus x কিমান হ'ব twice x plus 15 is equal to 75 so x equal to কিমান হ'ব আমাৰ 30 হ'ব
x equal to 30 হ'ব তো আমাৰ কিমান হ'ব প্ৰস্থ 30 হ'ব আৰু লেংথ কিমান হ'ব 30 plus 15 কিমান হ'ব আমাৰ 45 ইয়াৰ শুদ্ধ অপচন হ'ব অপচন ডি সো ডি কিমান হ'ব 45 আৰু প্ৰস্থ 30 cm হ'ব নেক্সট কোৱেশ্চন নম্বৰ 3 লৈ আইছো in a triangle abc in a triangle আমাক abc দিয়া আছে c angle c is equal to 3b is equal to 2a plus b so find their three angles so a that are ultimately আমাক কি হৈছে angle a angle b angle c ওলাব দিছে so আমি জানো যে angle a plus angle b plus angle c is equal to কিমান হ'ব 180 ডিগ্ৰী হ'ব এটা ট্ৰায়াঙ্গেলৰ গোটেইকেইটা এংগেল যদি আমি সাম কৰো আমাৰ কিমান হয় 180 হয় সো এতিয়া আমাৰ কি হয় ইয়াতে যদি দুটা দুফালে যদি আমি 2 দি এটা মাল্টিপ্লাই কৰি দিও কিমান হ'ব তেতিয়া 2a plus b angle 2a plus angle 2b plus c এটো আমি এটা কৰিলো আৰু এটা 2c কৰিলো কিমান হ'ব 360 হ'ব সো এতিয়া আমাৰ কি দিছে 2ab 2 angle a plus b কিমান দিছে 2c দিয়া আছে সো এটা c লিখিব পাৰো plus 2 angle c is equal to 360 ডিগ্ৰী সো এটা কি হ'ব 2c plus c কিমান হ'ব 3c 3c ভ্যালু কিমান হ'ব 360 সো implies c is equal angle c is equal 3 দিয়ে কাটি দিও আমি কিমান হ'ব 120 সো এটা আমাৰ কি হ'ব angle c ভ্যালু আমাৰ 120 হ'ব এটা আমি b উলাব লাগে আমাক দিয়া আছে 3 angle b কাৰ সমান c ৰ সমান সো b is equal to কি হ'ব c ভ্যালু 120 by 3 সো কাটিলে আমাৰ কিমান হ'ব 40 হ'ব সো এতিয়া আমি b ৰ ভ্যালু পালো আমি 40 ডিগ্ৰী angle b ভ্যালু আমি পালো 40 ডিগ্ৰী c ভ্যালু 120 ডিগ্ৰী আৰু এতে কি হ'ব 120 ডিগ্ৰী প্লাস 40 ডিগ্ৰী প্লাস 180 হ'ব লাগিলে আলত কি প্লাস কৰিলে 20 সো আমাৰ a angle a টো কিমান হ'ব 20 ডিগ্ৰী সো আমাৰ শুদ্ধ आंसर হ'ব आंसर b সো আমি এটা কি পাম angle c 120 উলাৰ লগলে বাকি 120 কত নাই সো অকল কি আছে b আছে সো তেনেকৈ আমি এলিমিনেট কৰিব পাৰো সো ইয়াৰ শুদ্ধ অপচন হ'ব অপচন b question number 4 a man purchases two fans for rupees 2160 rupees by selling one fan at a profit of 15% and other at a loss of 9% he neither gains nor loss in the whole transaction the cost price of the fans respectively are so cost price ওলাবা দুখন ফ্যানৰ cost price ওলাব দিছে কিন্তু আমাক কি দিছে profit এখন ফ্যানৰ 15% হয় এখন ফ্যানৰ loss হয় 9% হয় তো কিন্তু whole transaction লাভও নহয় লসও নহয় তো আমি জানিব লাগিব যে profit of formula আছে profit percent আমি কি পাও profit by cp cost price into 100 so আমি কি পাম profit is equal to profit percent into cp by কিমান পাম 100 তো যেহেতু আমাৰ প্রফিট বা লস ওক সেম হ'ব তো তেতিয়া সেই কাৰণে আমি কি লিখিম এটা প্রফিট কিমান পার্সেন্ট কিমান আছিল 15% so 15 into আৰু এটা কি হৈছিল cp cost price আমাৰ কিমান দি আছে cost price আমি কি ললো p ললো cost price তো আমাক দিয়া নাই সো আমি cost price তো আমি p ললো ফার্স্ট 15% ৰ কাৰণে divided by 100 is equal to next one ৰ কাৰণে কি ললো আমি 9 into q লৈ পেলা আমি 100 তো এতিয়া 100 তলে তলে ক্যান্সেল যাব এটা p by q is equal to 9 by 15 যদি 3 দিকে 3 দি কৰিলে 5 সো আমাৰ ৰেশিওটো কিমান হল 3 by 5 সো ইয়াৰে cost price ৰ ৰেশিওটো কিমান হ'ব 3 by 5 সো এতিয়া আমাৰ কি ওলাব আছে 15% দ্যাট মিন্স ফার্স্ট ফ্যানৰ কাৰণে সো ফার্স্ট ফ্যানত আমাৰ কিমান হ'ব ফার্স্ট ফ্যানক আমি কি লৈছিলো p লৈছিলো আৰু সেকেন্ড ফ্যানখনক আমি q লৈছিলো এতিয়া p কিমান হ'ব 3 সো আমাৰ কিমান টোটাল আমাৰ কিমান হ'ব 8 হ'ব দুটা মিলে আমাৰ কিমান হ'ব প্লাস 8 হ'ব সো এতিয়া ফার্স্ট p ৰ কাৰণে হ'ব p ৰ কাৰণে আমি কিমান হ'ব cost price of p 3 by 8 into 2160 যদি 8 এ দি কাটো
8 2 16 5 56 হল 8 7 গুণ 56 10 সো আমি কি মানে 3 দি মাল্টিপ্লাই না 7 3 গুণ 21 2 3 2 গুণ 6 7 8 সো ফার্স্ট ফ্যানৰ কস্ট প্ৰাইস কিমান হ'ব 810 rupees আৰু সেকেন্ড ফ্যানৰ কিউৰ কাৰণে আমি লিখিম 5 বাই হ'ব তলত কিমান আছে নেক্সট আমাৰ কি হ'ব কিউৰ কাৰণে 5 আছে সো 5 বাই 8 into 2160 এইটো দি সেম কাটিলে আমাৰ 270 হ'ব সো মাল্টিপ্লাই কৰিলে আমাৰ কিমান হ'ব 1350 ইয়াৰ শুদ্ধ অপচন হ'ব অপচন সি next আহিলে find the length of a chord which is at a distance of 5 cm from the center of a circle of radius 13 cm এটো এটা আমাৰ সার্কেল হয় ইয়াৰে chord আমাৰ কোনডাল এইডাল আমাৰ chord হয় সো ডিসটেন্স এই chordডালৰ ডিসটেন্স এই সেন্টাৰটোৰ পৰা আমাৰ কিমান দিছে 5 cm ডিসটেন্সত আছে আৰু সেন্টাৰ এই সেন্টাৰৰ পৰা chordডালৰ কিমান আছে 13 cm দিছে সো আমাক কি ওলাব দিছে এই chordডালৰ ডিসটেন্স তো টোটাল ডিসটেন্স ওলাব দিছে সো আমি এইটো এটা ট্রায়াঙ্গেল পালো ABC নিদিলো হ'ব ABC সো এটা আমি এটো কি হ'ব পাইথাগোরাস যেহেতু 90 ডিগ্রি পাইথাগোরাস এপ্লাই কৰিব পাৰিম সো পাইথাগোরাস তাৰ মানে AC স্কয়ার = AB স্কয়ার + BC স্কয়ার পাম আমি সকলোৱে জানো সো AC ভ্যালু কি মানে 13 স্কয়ার AB ভ্যালু আমাৰ 5 স্কয়ার আৰু BC ভ্যালু আমি না জানো BC রেখে সো এটা আমি 13 স্কয়ার BC স্কয়ার আমি 13 স্কয়ার - 5 স্কয়ার লিখিম 13 পূরণ কৰিলে কিমান হ'ব আমাৰ 169 আৰু -25 কৰিলে আমাৰ কিমান হ'ব 144 সো আমাৰ BC ভ্যালু আমাৰ কিমান হ'ব স্কয়ার রুট অফ 144 = 12 সো আমাৰ BC ভ্যালু আমি কিমান পালো 12 পালো কিন্তু আমাক 12 অপচনত দিয়া আছে 12 আছে কিন্তু 12 আছে 24 আৰু বেলেগ অপচন আছে সো আমি কি আছে টোটাল কৰ্ডালৰ লেংথ ওলাব আছে সো আমি কি হ'ব টুৱাইস হ'ব যেহেতু আমি therefore length of the chord is equal to 2 into BC 2 into 12 কৰিলে আমাৰ কিমান হ'ব 24 ইয়াৰ শুদ্ধ অপচন হ'ব অপচন সি The circumference of a circle is 44 cm what is its area so circumference of the circle circumference কি হ'ব পরিধি 2 pi r is equal to কিমান দি আছে 44 circumference পরিধি আমাৰ কিমান এটা বৃত্তৰ পরিধি 2 pi r is equal to 44 দি আছে সো এতিয়া আমি কি কৰিম 2 into pi value 22/7 into r 44 এতিয়া r is equal to কিমান পাম 44 into 7 divided by কিমান হ'ব 2 into 22 এতিয়া 22 গুণ 46 22 ক্যান্সেল গল r এর ভ্যালু আমি কিমান ললো রেডিয়াস এর ভ্যালু আমি কিমান বলো 7 পালো এতিয়া আমাক দিছে এই সার্কেলটো আমাৰ এরিয়া ওলাব লৈছে আমি জানো এরিয়া ইজ ইকুয়াল টু বৃত্তৰ কালি পাই r স্কয়ার পাই ভ্যালু 22/7 r এর ভ্যালু কিমান 7 into 7 হ'ব 7 ক্যান্সেল গল সো 22 পূৰণ 7 কৰিলে আমাৰ কিমান হ'ব 154 ইয়াৰ শুদ্ধ অপচন হ'ব অপচন সি next question number 7 a rhombus having sides of 13 cm length has a diagonal of 24 cm what is the area so area আমাৰ rhombus area ওলাব লাগে আমি rhombus area কিমান জানো rhombus area half d1 into d2 এইডাল আমাৰ diagonal d1 ধৰিলো আৰু এইডালক আমি d2 ধৰিলো তো rhombus area আমি এটো পাম সো এতিয়া আমি উলাব লাগে এডাল diagonal দিয়া আছে বাকি উলাব লাগে rhombus of side 13 cm length of its diagonal এইডাল rhombus ৰ length আমাৰ কিমান দিছে 13 cm rhombus ৰ length আমাৰ কিমান দিছে 13 এইটো এই সাইডটো আমাৰ কিমান দিছে 13 cm দিয়া আছে আৰু এটা rhombus length কিমান দিছে আমাক 24 cm দিছে যেটো আমাৰ 24 rhombus কি কৰিছে সমানে দ্বিখণ্ডিত কৰিছে সো এটা কিমান 12 হ'ব এইডাল আমাৰ 12 হ'ব সো এতিয়া আমি যেটো rhombus কি কৰিব 90 ডিগ্ৰী এংগল কৰিব সো এতিয়া আমাৰ কি হ'ব এই এটা ট্রায়াঙ্গেল হ'ব এই ট্রায়াঙ্গেল আমাৰ কি হ'ব পাইথাগোরাস থিওৰেম এপ্লাই কৰিব পাৰিম তেতিয়া আমাৰ কি হ'ব এই ভ্যালুটো ওলাই যাব তো তেতিয়া আমি কি কৰিম
d2 সেকেন্ড লেংথ আমি 2 into root over 13 square minus 12 square. So 2 into square root of 13 is 169 minus 144 is equal to 2 into এটা মাইনাস কৰিলে আমাৰ কিমান হ'ব 25 is equal to 2 into 5 কৰিলে আমাৰ কিমান হ'ব 10 হ'ব so second diagonal length কিমান হ'ব আমাৰ 10 cm হ'ব is equal to half into 10 into কিমান হ'ব 24 2 দি কাটিলে 5 হ'ব so এতিয়া এটো 24 into 5 কৰিলে কিমান হ'ব 0 120 centimeter. Option A. Question number 8. What is the simple interest on rupees 1200 at 6% per annum for 146 days? So এইটো আমি কেনেকৈ কৰিম simple interest ৰ sum হয় so আমি জানো যে simple interest SI is equal to PRT by 100 so P value কিমান দিয়া আছে 1200 rupees R value কিমান আছে 6 আৰু T value দিয়া আছে 146 days এটো আমি ইয়াৰলৈ কনভার্ট কৰিব লাগে 146 divided by 365 আৰু ইয়াতে divided by 100 এটা 0 2 0 দুটা 0 কাটি দিলু আমি কিমান হ'ব 12 into 6 into 146 divided by 365 এটো আমি সলভ কৰিলে 28.80 পাম ইয়াৰ শুদ্ধ অপচন হ'ব অপচন ডি question number 9 simplify the following so আমি এটো কি কৰিব বদমাছ ৰুল এপ্লাই কৰিব লাগিব so আমি ফাৰ্স্ট ব্ৰেকেট ৰিমুভ কৰিব লাগিব 2x minus ব্ৰেকেটৰ ভিতৰখিনি ফাৰ্স্ট কৰিব লাগিব ফাৰ্স্ট ব্ৰেকেট 3y minus কালি ব্ৰেকেট 2i6 minus y ইয়াতে মাইনাস মাইনাস কি হ'ব প্লাস হ'ব x কালি ব্ৰেকেট 2i6 minus 3y এটা 2i6 plus x কি হ'ব 3x minus y so 2x minus 3y minus 3x plus y is equal to 2x minus কি হ'ব 3y plus y 4y but ইয়াতে মাইনাস সাইনাস এর কারণে আমরা কি মান পাবো minus 4y আর মাইনাস মাইনাস কি হবে প্লাস 3x সো আমরা কি হবে 3x plus 2x কি মান হবে 5x minus 4y সো ইয়ার শুদ্ধ অপশন হবে অপশন ডি কোশ্চেন নাম্বার 10 আইছো ফাইন্ড দ্য ভ্যালু অফ n ইন দ্য ইকুয়েশন 2 to the 2 square whole to the power n is equal to 2 cube whole to the power 4 ইয়াত আমি কি কৰিব লাগিব যেতিয়া আমাৰ এটা এটা ঘাটৰ ওপৰত ঘাট থাকিলে আমি ঘাট দুটা আমি কি কৰি পূৰণ কৰিব লাগিব এই দুটা পূৰণ কৰিব লাগিব এটা আমাৰ কি হ'ব 2 to the power 2i n is equal to 2 to the power 3 4 গুণ 12 যেহেতু আমাৰ দুটা সেম আছে বেসটো আমাৰ কিমান আছে সেম আছে 2 আছে তেতিয়া আমাৰ কি হয় আমি প্ৰপাৰ্টি মতে পাও ওপৰৰ ঘাট দুটা কিমান হ'ব সমান হ'ব তো তেতিয়া আমি n is equal to 12/2 so কাটিলে আমাৰ কিমান হ'ব 6 is equal to 6 ইয়াৰ শুদ্ধ অপচন হ'ব অপচন সি ধন্যবাদ বন্ধু বান্ধৱীসকল যদি আমাৰ ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু আগন্তুক আহি থাকিবলৈ ভিডিওসমূহ নোটিফিকেশন পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব ধন্যবাদ